নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনি অসম চৰকাৰৰ পৰা মুকলি হৈ আছে। পিয়ন, চকীদাৰ, ক্লাৰ্ক, জুনিয়ৰ এছিষ্টেণ্ট চাকৰি এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি ক'ৰ পৰা আহিছে, আপোনালোকৰ চাকৰিখিনিৰ কাৰণে অৰ্হতা কিমান হয়, কোৱালিফিকেশ্যন কিমান হয়, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আপোনালোকক যদি চেনেলটো প্ৰতিদিনে লগৰ বন্ধুৱে শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰি দিব পাৰে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ লাষ্ট ডেটটো ষ্টাৰ্টিং ডেটটো কৈ দিছোঁ। ষ্টাৰ্ট ডেট হৈছে 5 এপ্ৰিলৰ পৰা আবেদনসমূহ অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দিয়া আছে 25 এপ্ৰিল পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মেক্সিমাম এজ দিয়া আছে 40 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে এটা এজ ৰিলেক্সেশ্যনসমূহ পাব। OBC MBC কাৰণে 3 বছৰকৈ, SC কাৰণে 5 বছৰকৈ, ST P আৰু ST হিলৰ কাৰণে 5 বছৰকৈ, PWD কাৰণে এজ পাৰ ৰুলৰ মতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু ভিলেট এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ যদি আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব। নেশ্যনেলিটি আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়ান হয়। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। PWD কাৰণে এক্সপেক্টেড দিয়া নাই কোনো। SC ST কাৰণে আৰু 250 টকাকৈ, ST হিলৰ কাৰণে আৰু আদাৰ্ছ যিসমূহ জেনেৰেল আৰু EWS কেণ্ডিডেট আছে তেওঁলোকে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন, আপোনালোকে ডক্টৰেট ডিগ্ৰী যদি আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰিফাৰেঞ্চ আপোনালোকে দেখিব পাৰিছে পাৰ্টিচিপেণ্ট প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ লিটাৰেচি ৱৰ্ক ইন লত আপোনালোকে হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে দেখিব পাৰিছে। আৰু লেংগুৱেজ আপোনালোকে দেখিব পাৰিছে মাষ্ট হেভ এডাপ্টেড নলেজ অফ আছামিজ, দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম আপোনালোকে জানিব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব। আৰু ভেকেঞ্চিখিনি আছে ল ক্লাৰ্কৰ, কেৰাণীৰ ভেকেঞ্চি 8টা আছে। গুৱাহাটী হাইকোৰ্টৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে মই আপোনালোকক জনাই দিম। ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক কিমান লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকক মই জনাই দিম ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিমানকৈ বিচাৰিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মানে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কিমান লাগিব এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ। আৰু এই ভেকেঞ্চিখিনি আবেদন আপোনালোকে নিজৰ মোবাইলৰ পৰাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব।